অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰৰ ফালৰ পৰা অহা দক্ষিণ লামডিং গাঁও পঞ্চায়ত সমাজৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা দিয়া আৰু সমাজৰ বিভিন্ন ভাল কাম কৰাৰ বাবে আগভাগ লোৱা সমাজৰ বিভিন্ন শ্ৰেণীৰ ৬৬ গৰাকী জ্যেষ্ঠ নাগৰিকক এখন ফুলাম গামোচা উপহাৰ দিয়া হয়। এই কাৰ্যসূচী দক্ষিণ লামডিং গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। আজিৰ এই কাৰ্যসূচীত দক্ষিণ লামডিং গাঁও পঞ্চায়তৰ বিভিন্ন বিষয়ৰ লগতে গাঁওবুঢ়া উপস্থিত থাকে। অসম চৰকাৰৰ এই সুন্দৰ পদক্ষেপক সকলো জ্যেষ্ঠ নাগৰিকে আনন্দ উপভোগ কৰিছে। জ্যেষ্ঠ নাগৰিকসকলে সমাজৰ বাবে ভাল কাম কৰি আহিছে। দক্ষিণ লামডিং গাঁও পঞ্চায়ত অসম চৰকাৰৰ ফালৰ পৰা ফুলাম গামোচা উপহাৰ পোৱা সকলো জ্যেষ্ঠ নাগৰিককে অসম চৰকাৰক ধন্যবাদ জনায়। সমাজৰ বিভিন্ন শ্ৰেণীৰ জ্যেষ্ঠ নাগৰিকক অসম চৰকাৰৰ ফালৰ পৰা অহা ৰঙালী বিহুৰ ফুলাম গামোচা দক্ষিণ লামডিং গাঁও পঞ্চায়তৰ বিভিন্ন বিষয়াসকলে প্ৰদান কৰে। নিউজ ডেস্কৰ ৰিপৰ্ট JNKD নিউজ। खांगर गांव का निवासी हम लोग का पंचायत का तरफ से हेमंत विश्व शर्मा सार का तरफ से हम लोग को एक गमछा मिला। बहुत खुशी का बात हुआ, हम लोग अच्छा लगा और सब कोई हम लोग इसमें आनंदित हो गया है। तो इसलिए आपको धन्यवाद। इसलिए आप क्या बताऊंगा, आप और भी कुछ भी आपका तरफ से सहयोग हम लोग को मिलेगा तो और भी अच्छा होगा। तो इसीलिए आपको क्या कहना है, हमारा गांव का यही हिसाब है। हम खांगर गांव का आदमी है, यही बात है। नमस्कार। আমার দক্ষিণ লামডিং এলাকাত 10টা জিপিৰ গামছা আহিছে, যিবিলাকৰ গামছা আহিছে নামটো আহিছে। মই ফোন মাৰি মাৰি তেখেতসকলক গামছাখন দি আছোঁ। আমাৰ CM ছাৰৰ ফালৰ পৰা বিহুৰ কাৰণে এটা বয়োজ্যেষ্ঠ মানুহক এটা সন্মান দিছে। ফাৰ্মাৰ আৰু কিবা চাকৰিয়ালো আছে, অৱসৰ প্ৰাপ্ত যিবিলাকে মানে সমাজৰ কাম কৰি থাকে তেখেতসকলক এটা সন্মান দিছে। লামডিং ইয়াতে হৈছে আৰু বেলেগ ফালে হোৱা নাই। 10টা গাঁও থকাৰ কাৰণে আমি গোটেই মানুহৰ ঘৰত যাব পৰা নাই, গতিকে আমি ইয়াত সকলোক মাতি একেলগতে সন্মানটো দিলোঁ। আৰু আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টো আছিলে উপস্থিত, সদস্যবিলাক আছিলে। এই আৰু হৈছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত আমাৰ মুখ্যমন্ত্ৰী ভাবিছে আমাৰ সমাজত বিভিন্ন শ্ৰেণীৰ যেনেকুৱা কৃষক, ব্যৱসায়ী, খেলুৱৈ, এক্স ৰিটায়াৰমেণ্ট বা এক্স ছাৰ্ভিচমেন, যে আমাৰ সমাজত সিহঁতে যে সমাজ সেৱা কৰি সমাজৰ কাৰণে কাম কৰি সিহঁতৰ যেতিয়া বয়সটো বাঢ়িছে, ঘৰত বহি আছে, তেনেকুৱা সমাজৰ সেৱা কৰা ব্যক্তিক সিহঁতে আমাৰ সমাজৰ লিডিং পাৰ্চন সিহঁতক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা বাৰ্তা এটা গীতাংশৰ জৰিয়তে আৰু আমাৰ অসমৰ যিটো প্ৰতীক অসমীয়া ফুলাম গামোচা সিহঁতক প্ৰেৰণ কৰা যিটো কাৰ্যসূচী হাতত লৈছে, সেইটো আমাৰ মুখ্যমন্ত্ৰী মহোদয় অসমৰ সকলো মানুহৰ ঘৰতো যাব নোৱাৰে, আমালোকৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ বাৰ্তাটো আমি ৰাইজৰ ওচৰত প্ৰেৰণ কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী যিটো চিন্তা যিটো উদ্যোগ লৈছে, সেইটো কাৰণে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি মোৰ জনামতে যেনেকুৱা আমাৰ দক্ষিণ লামডিং গাঁও পঞ্চায়তত আমি ইয়াতে কাৰ্যসূচী হাতত লৈছোঁ আৰু এইটো আমাৰ চৰকাৰী নিৰ্দেশ মৰ্মে কাৰ্যসূচীটো হৈ আছে। আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ যে মুখ্যমন্ত্ৰীৰ যিটো ৰঙালী বিহুৰ শুভেচ্ছা বাৰ্তাটো আমি ৰাইজৰ ঘৰত পৌঁছাব লাগে, এইটোৱেই কথা। বৰিষ্ঠ নাগৰিক, দক্ষিণ লামডিং বিদ্যা নিকেতন হাই স্কুলের প্রধান শিক্ষক রিটায়ার করছে, 13 বছর হয়ে গেছে। তো বিভিন্ন সরকারি আজকে আমার খুবই ভালো লাগছে এই জন্য যে আমাদের বয়স হওয়ার সঙ্গে সঙ্গে যে আমাদের মানসিক এবং শারীরিক যে আমরা দুর্বল হয়ে পড়ি, সবাইকে আবার একত্র করে দিয়ে আমাদের সঙ্গে যে গেট টুগেদারের ব্যবস্থা করা হয়েছে সরকারি তরফ থেকে, তার জন্য আমি আমাদের আসাম গভর্নমেন্টের সরকারকে ধন্যবাদ জানাই। তাদের প্রতি আমাদের কৃতজ্ঞতাবোধ আছে, কেননা আমরা বিশেষভাবে এই সময় একেবারে একলাই হয়ে যাই, তখন তারা যে আমাদের সাপোর্ট দিয়েছেন, এদেরকে গেট টুগেদার করে এই যে একটা বড় অনুষ্ঠানে ডাক দিয়ে আমাদের মনের মধ্যে যে একটা প্রেরণা জুগিয়েছেন,
তার জন্য অসম সরকারকে আমি ধন্যবাদ জানাই। আর আর এখানকার যারা কর্মকর্তা বা উদ্যোক্তা আছেন তাদেরকেও আমার অন্তঃস্থল থেকে আমার কৃতজ্ঞতাবোধ জানাচ্ছি। তাদের এরকম মাঝে মাঝে আমাদের যদি এরকম একটা গেট টুগেদার করে, আমরা বয়স্ক নাগরিকেরা অনেক সাহস পাবো এই বয়সে, যেগুলো আমাদের খুবই দরকার। আর আবার বলি যে এই আয়োজনের জন্য আমি অসম সরকারকে আমার আন্তরিক অভিনন্দন জানাচ্ছি, কৃতজ্ঞতাবোধ জানাচ্ছি। এর বাইরে আর বলার তো আমাদের নেই। থ্যাংক ইউ।